অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ বিনামূলীয়া চাউলৰ লগতে দালি নিমখ আৰু চেনিও আমি ৰেচন কাৰ্ডৰ দোকানৰ জৰিয়তে ৰাইজক সুলভ মূল্যত যোগান ধৰিম। আজি আমি সেই যিটো আমাৰ আঁচনি আমি বাজেটত ঘোষণা কৰিছিলোঁ সেই সুন্দৰ আঁচনিটো আজিৰ পৰা আমি আৰম্ভ কৰিবলৈ সক্ষম হৈছোঁ। 1 কেজি দালি 1 কেজি চেনি আৰু 1 কেজি নিমখ 117 টকা দামত এতিয়াৰ পৰা মানুহে ৰেচন কাৰ্ডৰ বিপৰীতে আমাৰ ৰাইজে ক্ৰয় কৰিব পাৰিব আৰু 1 জানুৱাৰীৰ পৰা 117 টকাৰ পৰিৱৰ্তে আমি 100 টকাতে এই তিনিওবিধ সামগ্ৰী আমি যোগান ধৰিম। সামগ্ৰী তিনিওবিধ একেলগেও কিনিব পাৰে বা পৃথকে পৃথকেও কিনিব পাৰে। অসমৰ 70 লাখ পৰিয়ালে এই আঁচনিটোৰ পৰা উপকৃত হ'ব আৰু ইয়াত কোনো সিলেকশ্যন ক্ৰাইটেৰিয়া নাই। যাৰে ৰেচন কাৰ্ড আছে তেওঁলোকে এই আঁচনিটোৰ সুফল লাভ কৰিব পাৰিব। আজি আমাৰ অসমত প্ৰায় 34,000 ৰেচন কাৰ্ডৰ দোকান আছে, সুলভ মূল্যৰ দোকান আছে। প্ৰতিখন দোকানতে আজি একোটা অনুষ্ঠানৰ আয়োজন কৰা হৈছিলে, একোজন মুখ্য অতিথিও আছিলে আৰু ইউটিউব যোগে বা ফেচবুক যোগে বা টেলিভিছনৰ জৰিয়তে সেই স্থানসমূহতো অসমৰ ৰাইজে এই অনুষ্ঠান চাইছিলে আৰু এটা বহল প্ৰচাৰ যাক প্ৰয়োজন আছিলে এই আঁচনিটোৰ বাবে বহল প্ৰচাৰো আমি কৰিবলৈ সক্ষম হৈছোঁ। এই মাহত আমি 10ৰ পৰা 20 তাৰিখলৈকে সামগ্ৰীখিনি দিম, কিন্তু অহা মাহৰ পৰা 1 আৰু 10 তাৰিখৰ ভিতৰতে চাউল দালি চেনি নিমখ এই গোটেইখিনি আমি ৰাইজক উপলব্ধ কৰোঁ।